পৰমাত্মাই কয়, হে মৰমৰ আত্মা, হে হংস আত্মা, হে বিকাৰ ৰহিত মৰমৰ আত্মা, যিসকল ভগত তেওঁলোকক হংস বুলি কোৱা হয়। হংস এওঁলোকক কোৱা হয়, যেনেকৈ হংস চৰাই আছে, এইবোৰ কোনোবা পুখুৰীত থাকে, তেন্তে এওঁলোকে কীট পতংগ নাখায়, জীৱ নাখায়, মাছ নাখায়। আৰু বগলী তেনেকুৱাই হয়, বড়িটো তেনেকুৱাই হয় আৰু বগলী যিটো হয়, মাছ মাংস খায়। তেন্তে হংসৰূপী যিবোৰ জীৱ আছে, আৰু হংসৰ আৰু এটা বিশেষত্ব থাকে, যদি ইয়াৰ আগত 1 গিলাচ গাখীৰত 1 গিলাচ পানী ৰাখি থয়, জল, তেন্তে সি যেতিয়া পান কৰিব, পানীখিনি এৰি গাখীৰখিনিহে পান কৰিব। এটা এনেকুৱা গুণ দিছে মালিকে, সেই 1 গিলাচ পানী এৰি দিব আৰু গাখীৰখিনিহে গ্ৰহণ কৰি ল'ব। গাখীৰক পানীৰ পৰা পৃথক কৰাৰ বিকল্প আৰু কতো নাই, কেৱল ইয়াৰ ভিতৰতে এই গুণ আছে। গাখীৰ আৰু পানীক বেলেগ বেলেগ কৰা, অৰ্থাৎ ভাল আৰু বেয়াৰ নিৰ্ণয় কৰি যিজন ভগত, যিজন ব্যক্তি নিজৰ ক্ৰিয়া সাধনা কৰে, তেওঁ হংসৰ দৰে হয়। ই বেয়াটোক এৰি দিছে, ভাল কৰ্মৰূপী গাখীৰক গ্ৰহণ কৰি আছে, সৎ ভক্তি কৰি আছে।